তেতিয়াহে গঢ়িব পাৰিব যেতিয়া সমাজৰ পৰা সেই যিবোৰ আখৰিক যিবোৰ শক্তি আছে, যিবোৰে আপোনাক মোক সংকটত পেলাইছে, জাতিক সংকটত পেলাইছে, আমাৰ ভাষা কৃষ্টি সংস্কৃতিক সংকটত পেলাইছে, সেইবোৰক যদি উৎখাত কৰিব লাগে তেতিয়াহ'লে পুনৰ সমাজ গঢ়িবৰ কাৰণে এক হ'ব লাগিব। একতাৰ সময়, একত্ৰিত হোৱাৰ সময়। আমি যদি সমাজৰ পৰা, অসমৰ সমাজ জীৱনৰ পৰা শত্ৰুক যদি নিধন কৰিব লাগে, শত্ৰুক যদি উৎখাত কৰিব লাগে, আমি যদি দেশৰ সংবিধান যদি প্ৰতিষ্ঠা কৰিব লাগে, আমি যদি সমন্বয় প্ৰতিষ্ঠা কৰিব লাগে, সাতম পুৰুষে ঐক্য, সমন্বয়, সম্প্ৰীতিৰ বৰ ভেটি শক্তিশালী আৰু সুদৃঢ় যদি কৰিব লাগে, তেতিয়াহ'লে একতা লাগিব, সমন্বয় লাগিব, একতাৰে যুঁজিব লাগিব, তেহে যুদ্ধ জয় হ'ব। অন্যথা আঘাত হৈ থাকিলে শত্ৰুৱে ফল পাব, লাই পাব, আৰু যুদ্ধ জয় কেৱল মাত্ৰ দিবা স্বপ্ন হৈ থাকিব। সেই কথা সকলোৱে উপলব্ধি কৰা দৰকাৰ। যিসকলে উপলব্ধি কৰা নাই, যিসকলে উপলব্ধি কৰিও নুবুজাকে আছে, ভাও ধৰি আছে, তেওঁলোকক সজাগ হ'বৰ কাৰণে, তেওঁলোকক সাৰ পাবৰ কাৰণে আহ্বান জনাইছো। শত্ৰু যদি সন্মুখত আছে, অৰ্জুনে ঘূৰি থকা মাছটোৰ চকুলৈ যেনেকৈ লক্ষ্য কৰি তীৰ নিক্ষেপ কৰিছিল, তেনেকৈ শত্ৰুক লক্ষ্য কৰি সকলোৱে যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব। একতাৰে যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব, একতাৰে যুদ্ধ